হাই, আজি মই দুপৰীয়া আহাৰত লৈছোঁ বন্ধাকবিৰ পকৰা আৰু বেঙেনা পুৰি ফ্ৰাই কৰি লৈছোঁ আৰু লাও পাত দাইলৰ বড়ি দি দাইলৰ বড়ি চিনি পোৱা নে নাপোৱা? পোৱা চাগে, চবেই পায় চাগে। দাইলৰ বড়ি দি ভাঙি দিলোঁ নহয়, দাইলৰ বড়িটো নোলাল। লাও পাতৰ জোল বনাইছোঁ। লাওৰ আগখিনি আছে যে, সেইখিনিত উৰহি বেঙেনা এটা আলু দিলোঁ, গাজৰ চাজৰ দিব পাৰি। দি পেলাই এইটো মই পাঁচফোৰণ দি তেল মাৰিলোঁ আৰু নমোৱাৰ আগত অলপ পিঠাগুড়ি দি দিলোঁ। খাবলৈ বহুত টেষ্ট হয়। মই লাও পাত খাই বৰ ভাল পাওঁ আৰু এয়াই লৈছোঁ। বহুত দিন পিছে আহি আছোঁ, বেয়া নাপাবা। ঘৰত কিছু কাম লগাইছোঁ, কামখিনি এই আজৰি হৈছোঁহে, এতিয়া চাফা চিকুণ কৰি আছোঁ। তোমালোকে ভালে আছা? হাঁহি থাকিবা, ফূৰ্তিছে থাকিবা, মস্তিছে থাকিবা দেই। আৰু খাবা, লাও পাত এনেকৈ বনাই খাবা। বুজি নাপালে মোক কমেণ্টত ক'বা, মই ভালকৈ ৰেচিপিটো দিম। মই জানো যে চবেই খায়। লাও পাতৰ আগখিনি কাটি আলু দুটামান এটা কাটিলেই হ'ব আৰু বেঙেনা পাতল পাতলকৈ কাটি ল'ব লাগে আৰু কি দিলোঁ, উৰহি দিলোঁ, গাজৰো দিব পাৰা। এনেকৈ দি এইটো বইল কৰিবা। তাৰপিছত পাঁচফোৰণ শুকান জলকীয়া দি একদম তেল মাৰিবা। নমোৱাৰ আগত অলপ পিঠাগুড়ি দি নমাই দিবা, থুপথুপীয়া হয় অলপ। ঠিক আছে, ৰাখিছোঁ। বাই বাই। মই খাওঁ। মোৰ দুপৰীয়া আহাৰটো কেনেকুৱা হৈছে তোমালোকে ক'বা। বাই বাই।